Hello, Students, students. আজিৰ টপিকটো হৈছে কনসেপ্ট অফ এক্টিভেটেড কমপ্লেক্স কনসেপ্ট অফ এক্টিভেটেড কমপ্লেক্স এটো কনসেপ্টটো কিয় জানিব লাগে এটো জানিব লগাৰ কাৰণটো হৈছে যে ৰিঅ্যাকশনছ এটা কেনে ধৰণে হৈ থাকে হেতু জানিবৰ কাৰণে এই কনসেপ্টটো প্ৰয়োজন এতিয়া হে এক্টিভেটেড কমপ্লেক্সটো কি এতিয়া সো এক্টিভেটেড কমপ্লেক্সটো হৈছে যে এটা ৰিঅ্যাকশনছে যেতে ৰিঅ্যাকশনত ৰিঅ্যাকটেন্স বিলাকে থ্ৰেশহোল্ড এনাৰ্জি পাই যায় থ্ৰেশহোল্ড এনাৰ্জি পোৱাৰ পিছত ৰিঅ্যাকটেন্স মলিকুলছ বিলাকৰ মাজত কলিশন হয় আৰু সেই কলিশনৰ ফলত যেটো ষ্টেট ফৰ্ম হয় হেতু হৈছে এক্টিভেটেড কমপ্লেক্স যাক আমি ট্ৰানজিশন ষ্টেট বুলিও ক'ব পাৰো দেখি এক্টিভেটেড কমপ্লেক্স থ্ৰেশহোল্ড এনাৰ্জি বুলি আমি যে কৈ আছো এটা থ্ৰেশহোল্ড এনাৰ্জি মানে কি একচুয়ালি ইয়াত আমাক কৈ আছে থ্ৰেশহোল্ড এনাৰ্জি বুলি ক'লে আমি কি বুজো থ্ৰেশহোল্ড এনাৰ্জি বুলি কওঁতে এতিয়া স্যাৰ ৰিঅ্যাকটেন্স বিলাকে ৰিঅ্যাকশন এটা কৰিবৰ কাৰণে যেটা কলিশন কৰে সব কলিশনে ইফেক্টিভ নহয় যেটো কলিশন যিখিনি এনাৰ্জি কাৰণে যি মিনিমাম এনাৰ্জি কাৰণে কলিশনটো ইফেক্টিভ হয় হে মিনিমাম এনাৰ্জি খিনিক আমি ৰিঅ্যাকটেন্টৰ কাৰণে থ্ৰেশহোল্ড এনাৰ্জি বুলি কওঁ তে হে থ্ৰেশহোল্ড এনাৰ্জি ফলত কি হ'ব এক্টিভেটেড কমপ্লেক্সটো ফৰ্ম হয় এতিয়া হিয়াত হে কাৰণে কোৱা আছে when the reactant molecules having a threshold energy collide with one another an activated complex or a transition state is formed which is most unstable আৰু হেতু কি হয় হে ষ্টেটটো আনষ্টেবল হয় আৰু আনষ্টেবল হোৱাৰ কাৰণে হে কি হয় হে ষ্টেটটো বেছি টাইম থাকিব নোৱাৰে আৰু তাৰ ফলত কি হয় হেকাৰণে 2 নম্বৰ পইণ্টত কোৱা the activated complex split into the products and to acquire stable state of lower energy কাৰণ আনষ্টেবল বুলি হোৱাৰ কাৰণ ৰিজনটো হৈছে তাত হেতু ষ্টেটত এনাৰ্জি হাই হৈ থাকে আৰু হি কি হ'ব ষ্টেবল হৈ লো এনাৰ্জিলে কনভাৰ্ট হ'ব এনাৰ্জিটো লো কৰি পেলাই ষ্টেবল ফৰ্মত যাব বিচাৰিব আৰু হে এক্টিভেটেড কমপ্লেক্স বা স্প্লিট হৈ পেলাই প্ৰডাক্টলে যে ফৰ্ম হয় হে তাৰ ষ্টেটটো কি হয় এনাৰ্জিটো কম হয় এতিয়া হে এটা এক্সাম্পল দ্বাৰা বুজাইছো এতিয়া ধৰা হাইড্ৰোজেন আৰু আয়োডিনৰ মাজত ৰিঅ্যাকশন হৈ হাইড্ৰোজেন আয়োডাইড ফৰ্ম হয় দেখি হাইড্ৰোজেন আয়োডাইডৰ ৰিঅ্যাকটেন্স বিলাকে কি হয় প্ৰথম ইএ বুলি আমি যেটো এনাৰ্জি কৈ আছো হে এনাৰ্জিটো লৈ লয় ইএ এনাৰ্জি মানে একটু একচুয়ালি কি বুজাই আছে এক্টিভেটেড কমপ্লেক্সটো যেটো ফৰ্মেশন হ'ব কাৰণে যিখিনি এনাৰ্জি প্ৰয়োজন হয় হেখিনি কোৱা হয় এক্টিভেশন এনাৰ্জি মানে এনাৰ্জি এক্টিভেটেড ষ্টেট কমপ্লেক্সলে যাবলৈ হলে যিখিনি ৰিঅ্যাকটেন্ট মলিকুলছখিনিক যিখিনি এনাৰ্জি প্ৰয়োজন হ'ব হে এনাৰ্জিখিনি কোৱা হ'ব এক্টিভেশন এনাৰ্জি এতিয়া হে এক্টিভেশন এনাৰ্জি লৈ পেলাই হি কি হ'ব এক্টিভেটেড কমপ্লেক্স ফৰ্ম হ'ব যেটো আনষ্টেবল হয় তে আনষ্টেবল ফৰ্ম হৈ থাকে তাৰ এনাৰ্জি হাই হৈ থাকে আৰু হি কি কৰিব তাৰ এই আনষ্টেবল ষ্টেটত হিহঁতৰ যেটো ওল্ড বন্ড হেখিনি কি হ'ব ব্ৰেকিংৰ ষ্টাৰ্ট কৰি দিছে খিনি ব্ৰেকিং হ'বলৈ ষ্টাৰ্ট হ'ব আৰু হিহঁতৰ মাজত নিউ বন্ড এটা ফৰ্মেশন হ'ব H আৰু I আৰু সেই ষ্টেটটোৱে হৈছে যে ওল্ড বন্ডছ ব্ৰেক কৰি পেলাই ব্ৰেকিং হৈ পেলাই আৰু নিউ বন্ডছ বিলাকৰ ফৰ্মিং হ'ব কাৰণে যিখিনি ষ্টাৰ্ট হ'ব হেখিনি ষ্টেটক আমি এক্টিভেটেড কমপ্লেক্স বুলি কওঁ আৰু তাৰ কাৰণে যিখিনি এনাৰ্জি ৰিকোয়াৰ্ড হয় কিনি হৈছে এক্টিভেশন এনাৰ্জি আৰু ইয়াৰ পিছত হি আনষ্টেবল তাৰ হাই এনাৰ্জি হাই হৈ থকা কাৰণে হি কি হয় স্প্লিট হৈ যায় প্ৰডাক্টলে আৰু তাৰ ফলত কি হ'ব এনাৰ্জিটো লো হৈ যায় সেই ষ্টেটৰ মানে প্ৰডাক্টৰ এনাৰ্জিটো সদায় লো হৈ ষ্টেবল ফৰ্মত আহি যায় আৰু হেখিনি হৈছে এক্টিভেটেড কমপ্লেক্সটো কি or mere concept যেটো এক্টিভেটেড কমপ্লেক্সটো আমাৰ কি হৈছে এটা ৰিঅ্যাকশনস কেনেকৈ কমপ্লিট হয় হেখিনি এক্সপ্লেইন কৰি আছে তো ৰিঅ্যাকশনটো কমপ্লিট হৈ যায় কোনটো ষ্টেটৰ মাজেদি যায় এটা হে এক্টিভেটেড কমপ্লেক্স ষ্টেটৰ মাজেদি যায় আৰু যাক আমি ট্ৰানজিশন ষ্টেট বুলিও ক'ব পাৰো তে হেখিনি আসলে কনসেপ্ট অফ এক্টিভেটেড কমপ্লেক্সটোৰ টপিকটো আৰু ইয়াৰ পিছত আমি হেখিনিকে গ্ৰাফিক্যালি তাক কেনেকৈ এক্সপ্লেইন কৰা আছে প্ৰগ্ৰেছ অফ ৰিঅ্যাকশন মানে ৰিঅ্যাকশনটোত কেনেকৈ প্ৰগ্ৰেছ হৈছে হেখিনি আমি এক্সপ্লেইন কৰি আছো নেক্সট স্লাইডত স্টুডেন্টস এটা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনটো আহা এক্টিভেটেড কমপ্লেক্সৰ কাৰণে যিখিনি গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনস ইয়াত দুটা টাইপত হ'ব এক্সোথাৰ্মিক আৰু এন্ডোথাৰ্মিক বুলি ৰিঅ্যাকশনস কাৰণ দুটা টাইপত আছে আৰু হেকাৰণে গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন দুই ধৰণে এটা এক্সোথাৰ্মিক মানে কি আছিল যত হিট আমাৰ ইভলভ কৰিব হিট ইভলভ বা হিট উলাই যাব সেই ৰিঅ্যাকশনটো এক্সোথাৰ্মিক ৰিঅ্যাকশন আছিল আৰু এন্ডোথাৰ্মিক মানে কি আছিল যত হিট এবজৰ্ব কৰি পেলাই হ'ব হি ৰিঅ্যাকশনটো কমপ্লিট কৰিব যে হেতু আছিল এন্ডোথাৰ্মিক ৰিঅ্যাকশন এতিয়া সেই দুইটাৰ কাৰণে গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনটো বেলেগ বেলেগ হ'ব এতিয়া ইয়াত কি কাৰণে হৈছে সোৱা এতিয়া ৰিঅ্যাকটেন্স এটাত কি হ'ব যোনটো এক্সোথাৰ্মিক ৰিঅ্যাকশনত ৰিঅ্যাকটেন্টৰ পৰা যেটা প্ৰডাক্ট টলে ফৰ্মেশন হ'ব প্ৰথম এখিনি activated complex এটো ফর্ম কৰি লৈছে এখিনি activated complex এটো ষ্টেটত
আৰু তেনেকৈ ইয়াতো সেই এক্টিভেটেড কমপ্লেক্সটো ফৰ্ম কৰাৰ পিছত সি কি হ'ব এনাৰ্জি তাৰ হাই হৈ গ'ল আৰু সেইখিনি এনাৰ্জি ইয়াৰ পৰা ইয়ালৈ যাবলৈ যিখিনি এনাৰ্জিৰ প্ৰয়োজন হ'ব সেইখিনি কোৱা হ'ব এক্টিভেশ্যনছ এনাৰ্জি বুলি আৰু ইয়াৰ ফলত যিটো তাৰ এনাৰ্জি ল' হৈ পেলাই এইটো এটা ষ্টেবল প্ৰডাক্ট এটা ফৰ্মেশ্যন হ'ব এইটো এক্সোথাৰ্মিক ৰিয়েকশ্যনত এনেধৰণে হ'ব আৰু এইটো ষ্টেটত কি হ'ব ৰিয়েক্টেন্স আৰু প্ৰডাক্টৰ মাজত যিখিনি ডেল-এইচ এনাৰ্জি অফ ৰিয়েকশ্যনছ বুলি ক'ব পৰা এনাৰ্জি অফ ৰিয়েকশ্যনছটো সদায় নিগেটিভ হৈ থাকে এক্সোথাৰ্মিকৰ কাৰণে আৰু এইটো ষ্টেটত এক্টিভেটেড কমপ্লেক্সটো এনেধৰণে ফৰ্ম হৈ পেলাই প্ৰডাক্ট ইয়াত ফৰ্মেশ্যন হ'ব এইটো গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনছটো আকৌ ইয়াতো আমি এণ্ডোথাৰ্মিকত চালে কি হ'ব এইখিনি এইটো থ্ৰেছল্ড এনাৰ্জি মানে কি কোৱা আছে আগত এতিয়া ইয়াৰ পৰা এইখিনিত এইটো এক্টিভেটেড কমপ্লেক্স এইখিনিলৈকে ফৰ্ম হ'ব এক্টিভেটেড কমপ্লেক্সটো ফৰ্মেশ্যন হৈ পেলাই সি আকৌ প্ৰডাক্টলৈ কনভাৰ্ট হ'ব এইটো এণ্ডোথাৰ্মিক ৰিয়েকশ্যন এতিয়া ইয়াৰ পৰা ৰিয়েক্টেণ্টৰ পৰা প্ৰডাক্টলৈ যাওঁতে ইয়াত ডেল-এইচটো কি হৈ থাকিব পজিটিভ হৈ থাকিব এতিয়া ডেল-এইচটো ইয়াত পজিটিভ আমি এনেধৰণে এইটো ৰিয়েকশ্যনছৰ গ্ৰাফটো ড্ৰ কৰিলোঁ গ্ৰাফ কৰোঁতে ইয়াত দেখা পালোঁ ৰিয়েক্টেণ্টৰ পৰা এইখিনি ইয়াত যিখিনি এনাৰ্জি এইখিনিক এক্টিভেশ্যন এনাৰ্জি বুলি কোৱা হ'ব মানে ইয়াৰ পৰা আমি বুজিলোঁ ৰিয়েক্টেণ্টৰ পৰা যেতিয়া প্ৰডাক্টলৈ ফৰ্ম হ'ব তাৰ মাজৰ ষ্টেটটোৰ কাৰণে যিখিনি এনাৰ্জি আমাৰ প্ৰয়োজন হ'ব সেইখিনি হ'ব এক্টিভেশ্যন এনাৰ্জি মাজৰ ষ্টেটটো পাবৰ কাৰণে মানে এক্টিভেটেড কমপ্লেক্সটো বা ট্ৰানজিশ্যন ষ্টেটটো পাবৰ কাৰণে আমাৰ যিখিনি এনাৰ্জি লাগিব সেইখিনি হৈছে এক্টিভেশ্যন এনাৰ্জি এতিয়া সেইখিনি ইয়াত ই ইকুৱেল এক্টিভেশ্যন এনাৰ্জি ডেল-এইচ ইকুৱেল এনাৰ্জি অফ ৰিয়েকশ্যন এইচ মানে থ্ৰেছল্ড এনাৰ্জি সেইটো দিয়া আছে এইখিনি এতিয়া গ্ৰাফিকেলি পৰা আমি এইটো এটা ফৰ্মুলা ইয়াত এনেকৈ লিখিব পাৰোঁ এক্টিভেশ্যন এনাৰ্জি ইকুৱেল থ্ৰেছল্ড এনাৰ্জি মাইনাছ মানে এভাৰেজ কাইনেটিক এনাৰ্জি অফ ৰিয়েক্টেণ্ট এই ৰিয়েক্টেণ্ট এইখিনি বুজাই আছে খিনি এতিয়া এই পৰ্চনটো বুজাই আছে এতিয়া এই ৰিয়েক্টেণ্টখিনি যদি থ্ৰেছল্ড এনাৰ্জিৰ পৰা মাইনাছ কৰি দিলে ইয়াৰ কাৰণে এক্টিভেশ্যন এনাৰ্জি পাই গ'লোঁ এইটো এক্সোথাৰ্মিক ছেম ইয়াতে আমি ফৰ্মুলা ইয়াত চোৱা এতিয়া যদি আমি খিনি মাইনাছ কৰি দিওঁ থ্ৰেছল্ড এনাৰ্জিৰ পৰা তেতিয়া আমি কাৰ পাই আছোঁ এক্টিভেশ্যন এনাৰ্জি এতিয়া ইকুৱেল আমি এনেধৰণেও লিখিব পাৰোঁ এটা ফৰ্মুলাত ETH মাইনাছ এতিয়া আমি ইয়াৰ পৰা আমি গম পালোঁ এতিয়া দুই ধৰণে ৰিয়েকশ্যনটো হ'ব পাৰে এক্সোথাৰ্মিক আৰু এণ্ডোথাৰ্মিক এনেধৰণে এক্টিভেটেড কমপ্লেক্সটো ফৰ্মেশ্যন কৰি পেলাই ৰিয়েকশ্যনটো প্ৰডাক্ট ফৰ্মেশ্যন কৰি থাকে আৰু তাকে আমি গ্ৰাফিকেলি এক্সপ্লেইন কৰিলোঁ এইখিনি এতিয়া এইখিনি ৰিভাৰ্চিবল ৰিয়েকশ্যনটোৰ ক্ষেত্ৰতো আমি ইউজ কৰিলে আমি ফৰৱাৰ্ড ৰিয়েকশ্যনছ আৰু বেকৱাৰ্ড ৰিয়েকশ্যনছ বুলি আমি ইউজ কৰিব পাৰোঁ একে ফৰৱাৰ্ড ৰিয়েকশ্যন আৰু বেকৱাৰ্ড ৰিয়েকশ্যনছ বুলি এতিয়া এইখিনি আছিল গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনছখিনি ফৰ এক্টিভেটেড কমপ্লেক্স ষ্টুডেণ্ট চোৱা এতিয়া থ্ৰেছল্ড এনাৰ্জি আৰু এক্টিভেশ্যন এনাৰ্জি ডেফিনেশ্যনছখিনি এইটো ভালকৈ চোৱা তাত ইয়াৰ পৰাই কিছুমান কুৱেশ্যনছ বনি যায় কেতিয়াবা কুৱেশ্যনছবিলাক শ্বৰ্ট মিনিংটো আছে তাৰ থ্ৰেছল্ড এনাৰ্জি বুলি কৈছে মই আগতেও কৈছোঁ যে দ্য মিনিমাম এনাৰ্জি ইন হুইচ কলাইডিং reactant molecules must have in order to that the collisions between them may be effective is called threshold energy যে কলাইডিং ৰিয়েক্টেন্স মলিকুলছ বিলাকৰ কি হ'ল যিটো মিনিমাম এনাৰ্জিত সিহঁতৰ কলিশ্যনছ বিলাক কি হ'ব ইফেক্টিভ হ'ব কলিশ্যনছ বিলাক ইফেক্টিভ হ'ব লাগিব আৰু মানে এনে যিকোনো কলিশ্যন হ'লে যে ৰিয়েকশ্যন হয় এইটো নহয় কলিশ্যনছ বিলাক কি হ'ব লাগিব ইফেক্টিভ কলিশ্যন যাৰ পৰা প্ৰডাক্ট ফৰ্মেশ্যনৰ চান্স থাকে তে সেই কলিশ্যনছ বিলাক ইফেক্টিভ হ'লে সেই যিটো মিনিমাম এনাৰ্জিত হ'ব সেইখিনি কোৱা হ'ব থ্ৰেছল্ড এনাৰ্জি আৰু এক্টিভেশ্যন এনাৰ্জি মানে তো অলৰেডি কোৱা আছে ইয়াতো ডেফিনেশ্যনটো অলপ ভালকৈ লিখা আছে যে দ্য এক্সট্ৰা এনাৰ্জি ছাপ্লাইড টু দ্য ৰিয়েক্টেণ্ট মলিকুলছ টু এটেইন দ্য থ্ৰেছল্ড এনাৰ্জি টু আণ্ডাৰগো এ কেমিকেল ৰিয়েকশ্যনছ ইজ কল্ড এক্টিভেশ্যন এনাৰ্জি এইটোতো গম পাইছে যে ৰিয়েক্টেণ্টটো এটা ৰিয়েক্টেন্সবিলাকৰ যিখিনি এনাৰ্জি আছিল তাৰ পৰা যদি আমি এক্সট্ৰা এনাৰ্জি দি পেলাই আমি এক্সট্ৰা এপ্লাই কৰি থ্ৰেছল্ড এনাৰ্জিৰ লগত আমি সমান কৰি পেলাই মানে সি এক্টিভেটেড কমপ্লেক্স ফৰ্মেশ্যন কৰিবৰ কাৰণে যিখিনি এক্সট্ৰা এনাৰ্জি দি পেলাই তাৰপিছত কেমিকেল ৰিয়েকশ্যনটো কমপ্লিট কৰিবৰ কাৰণে যিখিনি হেল্প কৰোঁ সেইখিনি এনাৰ্জিখিনি কোৱা হ'ব এক্সট্ৰা এনাৰ্জিখিনিক কি বুলি কোৱা হ'ব এক্টিভেশ্যন এনাৰ্জি এইখিনি আছিল ডেফিনেশ্যন